আমি বৰ্তমান ৩৪তম বিষ্ণু মহোৎসৱৰ কাৰণে প্ৰস্তুতি পৰ্বটো প্ৰায় আমাৰ ৯৫% কাম ইতিপূৰ্বে শেষ হৈছে আৰু আমাৰ এটা দিন আছে। এই ৫% কামো আমি শেষ কৰিম। আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসীক আমি আমাৰ উৎসৱত মহাপ্ৰভু শ্ৰী বিষ্ণুৰ চৰণত একাঁজলি পুষ্পাঞ্জলি অৰ্পণ কৰি নিজৰ আৰু দেশৰ ভৱিষ্যতৰ যাতে মংগল হয় তাৰ বাবে সকলোকে আমি আহ্বান জনাইছোঁ। আজি প্ৰথম দিনাখনৰ পুৱা অকুমাৰীয়ে পানী তুলি বিষ্ণুৰ গাত এই পৰ্বটো কেতিয়াৰ পৰা এই পৰ্বটো বিষ্ণু উৎসৱ আৰম্ভ হোৱাৰ পৰা চলি আছে। আজি ৩৪তম বৰ্ষত ভৰি দিছেহি। তেতিয়াৰ পৰা একেৰাহে চলি আছে তেনেধৰণৰ। গতিকে অকুমাৰী ছোৱালীসকলৰ দ্বাৰা কপিলী নদীৰ পৰা জল উত্তোলন কৰি আনি মহাপ্ৰভুৰ শ্ৰীচৰণ পখালা হয়। তাৰ পাছতে আমাৰ বন্তি প্ৰজ্বলনৰ লগে লগে বিভিন্ন কাৰ্যসূচী আৰম্ভ হয়। কাৰ্যসূচী এখন মূল কাৰ্যসূচীটো হ'ল বিষ্ণু শ্ৰীচৰণত পদধূলি দিয়াটোৰ পাছতে ফুল প্ৰসংগ আছে, ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, প্ৰথম দিনা কাৰ্যসূচী ভাগৱতৰ শুভাৰম্ভ, তাৰপাছত নাম প্ৰসংগ প্ৰথম দিনা কাৰ্যসূচী। দ্বিতীয় দিনাৰ পৰা ভাগৱতৰ অবিৰাম গতিত চলিব 3 দিন আৰু ঠিক তেনেধৰণে আমাৰ শ্ৰী শ্ৰী বিষ্ণু সমন্বয় ক্ষেত্ৰত নাম কীৰ্তনো 3 দিন অবিৰতভাৱে চলাৰ ব্যৱস্থা কৰিছোঁ। প্ৰায় 200-250মান আমি গাঁৱক ইতিপূৰ্বে নিমন্ত্ৰণী আগবঢ়াইছোঁ। তেখেতসকলে পূৰ্বৰ দৰে সহযোগ কৰিব বুলি আমি আশা কৰিছোঁ আৰু ভক্তসকলক আপ্যায়ন কৰিবৰ কাৰণে আমি যৎপৰো নাস্তি চেষ্টা ৰাখিছোঁ বৰ্তমানলৈ। ধন্যবাদ জনাইছোঁ। মোৰ ইয়াৰ লগতে পৰিচালনা সমিতি বা এই গোটেই বিষ্ণু মন্দিৰৰ লগত ওতঃপ্ৰোতভাৱে আপোনালোক দুয়োজনে জড়িত হৈছে। এইবাৰ কেনেকুৱা অনুভৱ যে ভগৱানৰ সেৱা আপোনালোকে কৰিব পাৰে? সেইখিনি কৃষ্ণ আমাৰ এই বিষ্ণু মন্দিৰ পৰিচালনা সমিতিৰ সহযোগতে আমাৰো সৌভাগ্য, তেওঁসকলে আমাক প্ৰভুৰ চৰণ বৈকুণ্ঠ স্থানতে প্ৰৱেশ কৰাই প্ৰভু সেৱা পূজাখিনি আমাক কৰিবৰ কাৰণে সুবিধাকণ দিছে আৰু সেই মৰ্মে আমিও প্ৰভুৰ চৰণ সেৱাভাগ কৰি আছোঁ যদিও আমি বিশ্বৰ শান্তি আৰু ভৱিষ্যতৰ উজ্জ্বল কামনাৰে সকলোকে আমি আশীৰ্বাদ দি থকা হয়। সেই মৰ্মে এই যিটো বিষ্ণু মহোৎসৱ পালন কৰা হয়, অতীতৰ পৰা পালন কৰি অহা হৈছে আৰু বৰ্তমান ৩৪তম যি বিষ্ণু মহোৎসৱ পালন কৰা হ'ব, আগন্তুক আৰু এটা দিন মাজত বাকী আছে। সেই দিনটোলৈ সকলোৱে অপেক্ষা কৰি আছে আৰু গতিকতে এই অঞ্চলৰ বুলিয়ে নহয়, গোটেই ভাৰতবৰ্ষই জানে যে সাৰ্বজনীন এটা বিষ্ণু মন্দিৰ ধৰমটোলত আছে, অসম ভিত্তিত বিখ্যাত। গতিকে এই মন্দিৰটো অতীতৰে মন্দিৰ, এই মন্দিৰটো কোনো চন নাই, তাৰিখ নাই, গতিকে আজিও তেনেকৈ চলি আছে। পিছতে সকলোৱে সহযোগতে আৰু ভক্তসকলৰ যি সমাগম ঘটে সেইসকলৰ জৰিয়তে সকলোৱে সেৱাত উপভোগ কৰে, প্ৰভু চৰণ সেৱাভাগ কৰে। আমিও সেইমতে প্ৰাৰ্থনা কৰোঁ আৰু এই উৎসৱটো পালনৰ হেতুকে সকলোৱে সহযোগ কৰি কৰ্মভাগত ব্যস্ত হৈ কৰ্মবোৰ কৰি আছে আৰু ইতিমধ্যে সকলো কাৰ্য হৈছেগৈ সম্পূৰ্ণ আৰু এটা দিন মাজত বাকী আছে। সেই দিনটোত সকলোৱে সহযোগ কৰি পুৱা ভাগতেই যিসকল সৰু সৰু ছোৱালী দি জল উত্তোলন কৰা হয়, সেই ছোৱালীসকলক লগত লৈ আমাৰ মূল পূজাৰীৰ ভিতৰে এজনে মূল ঘট ধৰিব আৰু বাকীসকল সৰু সৰু ছোৱালীক লগত লৈ কপিলীৰ পৰা জল উত্তোলন কৰা হয়। জল উত্তোলন কৰি আহি পিছত আমি প্ৰভুক সেই জলেৰে আমি স্নান কৰাম। চন্দন, কপৌ আৰু ঘিউ, মৌ এনেকৈ কৰি আমি যিখিনি নিয়ম নীতি কৰিব লাগে সেইখিনি আমি প্ৰভুৰ চৰণত আমি সেইখিনি পৰিপূৰ্ণভাৱে কৰি তাৰ পিছৰ পৰ্যায়ত আমাৰ সেৱা পূজা ভাগ আৰম্ভ হ'ব। সেৱা পূজা ভাগ আৰম্ভ কৰাৰ লগে লগে ধৰ্মধ্বজা উত্তোলন হ'ব। ধৰ্মধ্বজা উত্তোলনৰ লগে লগে স্মৃতি তৰ্পণ হ'ব। স্মৃতি তৰ্পণৰ লগে লগে নাম প্ৰসংগ ভাগ মূল মন্দিৰতে হ'ব। মূল মন্দিৰৰ পৰা
মূল প্ৰভুৰ চৰণৰ বন্তিৰ পৰা তেতিয়া আমাৰ সমন্বয় ক্ষেত্ৰলৈ এগছি বন্তি যাব 3 দিন কাৰ্যসূচীৰ কাৰণে। সেই বন্তি গছা তাত জ্বলাৰ লগে লগে শৰাই আগবঢ়াব। শৰাই আগবঢ়াৰ লগতে নাম কীৰ্তন আৰম্ভ হ'ব। তাৰপিছতে সময় সুযোগ বুজি তেতিয়া যিটো জলপানীৰ ব্যৱস্থা সেইখিনি কৰা হ'ব, প্ৰসাদ বিতৰণ হ'ব। তেনেকৈ পৰিচালনা সকলোৱে কৰিছে আৰু সমিতিৰ বিষয়ববীয়াসকলক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। এটা কথা ইয়াত উল্লেখ কৰিব লাগিব যে এই অনুষ্ঠানভাগ বা এই মহোৎসৱ ভাগ পাতিবলৈ যিসকল ভকত আছে আমাৰ অকল মৰিগাঁও বুলিয়ে নহয়, নগাঁও বুলিয়ে নহয়, অসমৰ বিভিন্ন ঠাইৰ পৰা এই বাটেৰে যেতিয়া অহা যোৱা কৰে তেওঁলোকে ইয়াত দান দক্ষিণা দি যায়। মই কথাটো ঠিকেই কৈছোঁ চাগে। ইয়াত হওক দালি লাগে, এই মহোৎসৱ যিখিনি আপ্যায়নৰ ব্যৱস্থা আপোনালোকে নিজাববীয়াকৈ কৰিব লগা নহয়, ভকতৰ যিখিনি দান দক্ষিণা তাৰ পৰা ইয়াতে বহুত ভকতে মানে ইয়াতে দান দক্ষিণা দিয়ে আৰু আমাৰ এই বিষ্ণুৰ বহুত প্ৰবানো পাইছে। ইতিমধ্যে তেখেতে আমাৰ পূজাৰীয়ে কৈ গৈছে, ধৰি লওক আমাৰ অকুমাৰী ছোৱালীহঁতনা মানে পানী আনি সেইখিনি নিয়মে নীতিয়ে আমাৰ প্ৰভুৰ চৰণত প্ৰভুক স্নান কৰা হয়। হোৱাৰ পাছতেই আমাৰ পূজাভাগ হ'ব। পূজাভাগ কৰি থকাৰ লগে লগেই আমাৰ নামঘৰত ধৰি লওক ফুল প্ৰসংগ হ'ব। এইখিনি কৰাৰ পাছতে আমাৰ যি অক্ষয় বন্তি আমাৰ বিষ্ণু মন্দিৰত আছে সেই ভাগৰ পৰাই আমাৰ তাৰ পৰা বন্তি আনি আমাৰ এই ঢব্জ মানে বন্তি গছ জ্বলাব, ঢব্জ হেৰি কৰিব। তাৰ পাছতেই ইয়াৰ পৰাই আকৌ আমাৰ তেখেতে কৈ গৈছে, ইয়াৰ পৰাই আমাৰ সেই মূল মন্দিৰৰ পৰাই বন্তি আমাৰ সেই নামৰ খালি লৈ যাব। আপুনি ইমান বছৰ ইয়াত কি পদত আছে বা কেনেদৰে আছে, ইয়াত আপুনি দেখিছেনে কেতিয়াবা যে যি কেতিয়াবা এনেকুৱা এটা অদ্ভুত শক্তিৰ বা স্থান ইয়াত কেতিয়াবা দেখিছেনে, কিবা অলৌকিক ঘটনা হৈছে? তেনেকুৱা অলৌকিক ঘটনা হোৱা নাই। অৱশ্যে আমি মোৰ হয় আজি ধৰি লওক প্ৰায় 11 বছৰেই হৈছে থকা ইয়াতে। প্ৰভুৰ কিছু মানে ধৰি লওক ব্যক্তিগত হিচাপে কিছু প্ৰমাণ পাইছোঁ, সেইবোৰ ব্যক্ত কৰিব নোৱাৰোঁ। তথাপিও প্ৰভুৰ কৃপাত সেইখিনি ভয় ভাৱ লৈ তেওঁৰ কৰ্মকণ কৰি আহি আছোঁ, কিন্তু অসুবিধাই পোৱা নাই। আৰু অকল আমিয়েই নহয়, আমি দেওসকলেই নহয়, ইয়াত বহুত ভক্তবৃন্দই ইয়াত কিছুৱে প্ৰমাণ পাইছে। যিহেতুকে গুৱাহাটীৰ পৰা বা নগাঁৱৰ পৰা অহা যোৱা কৰোঁতে মানে সেইবোৰ প্ৰমাণ পাইছে, আমাক অৱগত কৰাই দেও আমাৰ এনেকুৱা হৈছে, আপোনালোক ক'ত আছিলে, এনেকুৱা কিছু কথা কয়। আমি তেতিয়া মানা কৰোঁ যে বিষ্ণুৰ মায়া, আমি কি ক'ম, আমি তেওঁ কৰ্ম কৰি থাকিব পাৰোঁ, কিন্তু থাকিলেও আমাক তেনেকুৱা প্ৰভু অৱগত কৰা নাই। যে আপোনালোকক যে অৱগত কৰাইছে আপোনালোকৰ সৌভাগ্য, এইবোৰ কথা ক'তো ব্যক্ত নকৰিব, খালি কেৱল আপোনালোকে প্ৰভুৰ নাম লওক। এয়াই হয়তো ধৰমতোলৰ বিষ্ণু মন্দিৰৰ মহোৎসৱৰ প্ৰস্তুতিৰ কিছু কথা আমি জনাই যাম। পিছৰ মুহূৰ্তত আমি বিষ্ণু মহোৎসৱৰ 3 দিনীয়া কাৰ্যসূচী কিদৰে আগবঢ়াই লৈ যোৱা হয় সেই সকলোখিনি আমি দেখাই যাম। এতিয়া বৰ্তমান এই টাইমছ গেটৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ।